কমিটি জিন্দাবাদ দরগা কংগ্রেস জিন্দাবাদ দরগা কংগ্রেস জিন্দাবাদ আমার দাবি আজ কংগ্রেস জিন্দাবাদ দরগা কমিটি কংগ্রেসের প্রার্থী বহাল রাখা দরগা কমিটি কংগ্রেসের প্রার্থী বহাল রাখা আজ কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ আজ কংগ্রেস জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ আমার দাবি কংগ্রেস জিন্দাবাদ প্রার্থী বহাল লাগিব দরগা সমষ্টি কংগ্রেস জিন্দাবাদ আমার দাবি মানি না দরগা সমষ্টি কংগ্রেস দাবি মানি না দরগা কংগ্রেস প্রার্থী বহাল লাগিব দরগা কংগ্রেস প্রার্থী বহাল লাগিব আমার দাবি মানি না দরগা সমষ্টি কংগ্রেস জিন্দাবাদ দরগা কংগ্রেস জিন্দাবাদ আমার দাবি মানি না দরগা কংগ্রেস প্রার্থী বহাল লাগিব দরগা কংগ্রেস প্রার্থী বহাল লাগিব সমষ্টি কংগ্রেস জিন্দাবাদ দরগা কংগ্রেস জিন্দাবাদ সিদ্ধান্ত নিদিব ওপৰৰ পৰা যে দলগাঁৱত কংগ্ৰেছৰ ফ্ৰেণ্ডলি থাকিব বা আমাৰ কেণ্ডিডেট থাকিব যেতিয়ালৈকে আমাৰ এইটো সিদ্ধান্ত নাহিব তেতিয়ালৈকে আমাৰ এই অনশন কাৰ্যসূচী চলি থাকিব। আমি ইয়াৰ পৰা আপোনালোক যোৱাকালি আমি খাৰপিটি ৰাজীৱ ভৱনত আমি বহিছিলো সকলো দল সংগঠনৰ মুৰব্বী মণ্ডল প্ৰেচিডেণ্ট বুথ প্ৰেচিডেণ্ট সমূহ ব্লক প্ৰেচিডেণ্ট ZPC মেম্বাৰ কাউন্সিল সকলো মিলি আমি বহি কেনে এটা সিদ্ধান্ত লৈছো। আমি কাৰ্যসূচী হাতত লৈছো। প্ৰথমখন কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। ইয়াৰ ওপৰে কাৰ্যসূচীৰ ওপৰত আপোনালোকে চলি থাকিব। তাৰ মাজত আপোনালোকে গম পাই থাকিব কথাখিনি কাৰ্যসূচীৰ ওপৰত কাৰ্যসূচী সেইটোৱে কথা কৈ আছো। এতিয়ালৈকে আমাৰ সভাপতি ঘোষণা কৰা নাই। আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰ এতিয়ালৈকে ঘোষণা কৰা নাই। চিলমোহৰ লগা নাই যুক্তি। এতিয়ালৈকে আমি আশাবাদী যে দলগাঁও সমষ্টি কোনো পদী এৰি নিদিয়ে। কাৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে এটাই ছেফ চিট আছে, এইটো হ'ল দলগাঁও। দলগাঁৱত আমি 100% জিকিব পাৰো। তাৰ কাৰণে দলগাঁও কংগ্ৰেছৰ টিকেট থাকিব বুলি আমি আশাবাদী আৰু ইনশাল্লাহ দিব। এইটো আমি নিশ্চিত প্ৰকাৰত এইকাৰণে আমি আন্দোলন কৰি আছো আৰু দিব লাগে। আৰু যদি নিদিয়ে তেন্তে আত্মঘাতী সিদ্ধান্ত হ'ব এইটো। আৰু সেইটোৰ বিৰোধিতা কৰি আমি আজি প্ৰতিবাদ কৰি আছো। আজি বুলি নহয়, আগন্তুক দিনত আমি প্ৰতিবাদ কৰি যাম। দলগাঁও সমষ্টি আমাৰ কংগ্ৰেছৰ টিকেট থাকিব লাগিব। থাকে ফ্ৰেণ্ডলি থাকক বা ছিংগেলে থাকক, কোনো আমাৰ কথা ধৰ্মঘৰ অনুষ্ঠান কৰিছো। কেইদিনমান আগৰ পৰা আমি নিউজ চেনেলৰ যোগে চাই আছো দলগাঁও সমষ্টিখন ৰাইজৰ হাতত দিব বুলি আমি শুনা পাই আছো। কিন্তু আমি বহুত আৱেগিক হৈছো যে আমি দলগাঁও সমষ্টিৰ দিন ৰাতি ইমান কাম কৰি আমি বুথ বনালো, মণ্ডল বনালো, বিএলও বনালো, ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট ষ্ট্ৰং বনালো, ইউথৰ মণ্ডল বনালো, NSY বনালো, সেৱা দল বনালো, যিমান আমাৰ কংগ্ৰেছৰ চেল আছে আমি সব ইয়াতে দলগাঁও সমষ্টি ষ্ট্ৰংকে বনালো। এই 2001 চনত যেতিয়া আমি কংগ্ৰেছ দলখনৰ যেতিয়া ইলিয়াছ ছাৰ আৰু মজিবৰ ছাৰৰ এটা কণ্টিজি হল, আমাৰ APCয়ে সিদ্ধান্ত লৈছে ADF আৰু কংগ্ৰেছ দলৰ মিত্ৰতা। 3 দিন আগতে ADF দলৰ কেণ্ডিডেট ঘোষণা কৰিল। 3 দিন পিছত যেতিয়া আমাৰ কংগ্ৰেছ দল ঘোষণা কৰিল, এতিয়া মানুহে ভাবিলে যে ADF দলে মিত্ৰতা যদি এটা কেণ্ডিডেট দিছে, সেই হিচাপত ADF দলখন জিকি গ'ল। তাৰপিছত আমি দিন ৰাতি কষ্ট কৰি আমি দলৰ সমষ্টিৰ ভিডিখন ইমান শক্তিশালী কৰিলো। আমাৰ পঞ্চায়তত 29টা পঞ্চায়তৰ ভিতৰত আমি 26টা কাউন্সিলৰ জিকিলো। 4টা ZPCৰ ভিতৰত আমি 3টা জিকিলো। আৰু এটা আমি নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলো। কিন্তু আমাৰ বিৰোধী দলক আমি জিকিব নিদিলো। আজি ধুমকেতুৰ দৰে ৰাইজৰ দল আহি দলৰ সমষ্টিত পৰি কেনে কৈ আছে দলৰ সমষ্টিত টিকেট লাগে। 2021 চনত ৰাইজৰ দলৰ কেণ্ডিডেট দিছিলে, মাত্ৰ ভোট পাইছিলে 1270টা। আজি ৰাইজৰ দলক মই প্ৰশ্ন কৰিব বিচাৰো, আৰু যিবিলাক লিডাৰে ABC লিডাৰে ৰাইজৰ দলক দিব বিচাৰি আছে, সেইবিলাক লিডাৰক মই প্ৰশ্ন কৰিব বিচাৰো, কোন ছাত্ৰক আজি ৰাইজৰ দলক দিব বিচাৰি আছে। ৰাইজৰ দলত 29টা কাউন্সিলৰ 29টা জিপিৰ ভিতৰত মাত্ৰ 3টা কাউন্সিলৰ টিকেট দিব পাৰিছে পঞ্চায়তত। আৰু এই পঞ্চায়তৰ কাউন্সিলৰ কেণ্ডিডেট বিলাকে ভোট পাইছিল 300 400। আৰু 4টা ZPCৰ ভিতৰত
মাত্ৰ দুটা জেপিচি সিহঁতে কেণ্ডিডেট দিব পাৰিছিল, বিৰোধী জেপিচি মাত্ৰ ভোট পাইছিল 800 মান ভোট পাইছিল। এইবিলাক ৰাইজৰ দলে একদম বিটি ইয়াতে নাই, বিগ জিৰো। আমি ইমান কষ্ট কৰি এই দলের সাম্প্রদায়িক দল ইমান ষ্ট্ৰং দল এটা আমি কংগ্ৰেছ হোৱাৰ কাৰণে দলগা সমষ্টিৰ ৰাইজে দিন ৰাতি কষ্ট কৰি বিগ জিৰো কৰাই দিছো। তাৰ পিছত আমি এইবিলাক শুনি আছো। আজি ইয়াতে আমি কাৰ্যসূচী এটা লৈছো, ধৰ্ণা কাৰ্যসূচী। যদি এপিচি এইটো নামানি লয় আমি গুৱাহাটী যাম, গুৱাহাটী ইয়াতকৈ তীব্ৰ আন্দোলন যে হ'ব এইটো স্পষ্ট কথা। এই কাৰ্যসূচী যেতিয়ালৈকে এপিচি আমাক কোনো মেছেজ নিদিয়ে যে আমি দলগা সমষ্টি কংগ্ৰেছত চিঞৰ হৈছে, পাৰ্টি ঘোষণা যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলিব, ইয়াতো চলিব। দৰকাৰ পৰিলে ইয়াৰ পৰা আমি গুৱাহাটীলৈ যাম অনিৰ্দিষ্টকালীনলৈ। যদি নিদিয়ে আমাৰ যিমান পদবী আছে আমি ৰিজাইন দিম। আৰু আমাৰ আন্দোলন ইমান দীৰ্ঘগতি হ'ব, দৰং ডিষ্ট্ৰিক্ট এটা চিট